হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ পূৰা ফাই আৰু আজি এনেকৈ পাপাই খাহী মাংস আহকচোন দেখাওঁ আপোনালোকক। এইফালে পিঁয়াজ, আলু, এইফালে খাহী মাংসৰ তেল আৰু এইফালে খাহী মাংস 1.5 কিলো আছে। এতিয়া পাপাই বনাব আৰু এইফালে চুনি যোগাৰ কৰি আছে, দেখা হওক। যিহেতু লাইনটো নাই সেইকাৰণে মই মিক্সি যিহেতু মাৰিব নোৱাৰে সেইকাৰণে মই হাতেৰে খুন্দি দিলোঁ। এইফালে খাহী মাংসৰ তেল, এইফালে বহাই থৈছে তেল, চাওক কিমান সোপা দিছে। আৰু এইফালে আলু, তেজপাত। আৰু এতিয়া মায়ে আজি পূৰা 1 মাহৰ পিছত বনাইছে দেই। আজি প্ৰথম বেমাৰ হোৱাৰ পৰা বনাই নাছিল। এইফালে ধুনীয়াকৈ ভাজি আছে, এয়া চাই লওক। ধুনীয়া ভাত বহাই দিছে। এইফালে নিমখ ঢালি দিলে, এতিয়া লাৰি দিব। অলপমান ভাজা যোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ দেই। এয়া চাওকচোন কি ধুনীয়া কালাৰ আহি গ'ল, মানে 20 মিনিট পিছত দেই এইটো হালধি আৰু নিমখ দিয়াৰ 20 মিনিট পিছত। আৰু এইফালে মাহ কেনে লাগছে জীৱন 1 মাহৰ মূৰত? ভালে লাগছি। কিমান শান্তি পাইছি বেচেৰিটো আজি বনবা পাছি। গোটাই দেহা মোৰ পিটপিটাই আছিল বোলে। আৰু খাবাৰ টাইমত দেখাম আপোনালোকক। এইফালে কি ধুনীয়াকৈ গড়কৈ উতলি আছে চাওকচোন। এইফালে নেমু, এইফালে মাৰ কাৰণে বেলেগকৈ বনাইছে কলফুলেৰে খাহী মাংসয়ে। আৰু এইফালে জিকা আলুৰ ভাজি, এইফালে মাংস, এইফালে ধুনুৰ কাঢ়ি। পাপাই খাই উঠিলে, এইবাৰ মাৰ সাজি আছে। এতিয়া আমি খাওঁ ধুনু। এতিয়া মই খাবলৈ ধৰিছোঁ। একদম কি ধুনীয়া সোৱাদ হৈছে। আৰু এইফালে মাংস খাইছোঁ, একদম ধুনীয়াকৈ সিজি গৈছে। আৰু আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো ভাল হৈছে যে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব। বাই। এতিয়া ভাত খাবলৈ ওলাইছোঁ ৰাতিৰ। এইফালে চব্জি, এইফালে কলফুলেৰে বনোৱা মাংসখিনি, আৰু এইফালে মাংস। মা আৰু মই এতিয়া খাম ধুনীয়াকৈ। আৰু আপোনালোকে ৰাতিৰ সাঁজটো খালে নাই জনাব। আৰু এইফালে মাই। আজিলৈ আহিছোঁ, বাই বাই। চাওক।